বিদ্যালয় এৰি বজাৰত মহলদাৰী কৰাৰ অভিযোগ চৰকাৰী শিক্ষকৰ বিৰুদ্ধে। দৰং ওদালগুৰি সীমান্তৰ আমবাচক সাপ্তাহিক বজাৰত বিদ্যালয়ৰ পাঠদানৰ পৰিৱৰ্তে মহলদাৰী কৰাৰ অভিযোগ এগৰাকী চৰকাৰী শিক্ষকৰ বিৰুদ্ধে। অভিযোগৰ আঙুলি উঠিছে দৰং জিলাৰ বৰঝাৰ মধ্যচুৱা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাফিজুৰ ৰহমানৰ বিৰুদ্ধে। অভিযোগ অনুসৰি প্ৰত্যেক মঙলবাৰে পুৱাৰ পৰা দুপৰীয়ালৈকে বিদ্যালয়ৰ কৰ্তব্যত ব্যস্ত থকাৰ পৰিৱৰ্তে আমবাচক সাপ্তাহিক বজাৰত মহলদাৰীৰ কামত ব্যস্ত থাকে শিক্ষকজন। যি সময়ত অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি শিক্ষাৰ মান উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, ঠিক সেই সময়তে এগৰাকী চৰকাৰী শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় এৰি বজাৰ সমিতিৰ কামত জড়িত থকাৰ অভিযোগে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। দৰং জিলা শিক্ষা বিভাগ আৰু চৰকাৰলৈ এনে শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান ৰাইজৰ। সময়ত আমাৰ শিক্ষা বিভাগ তথা অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যিখিনি তাৰমানে উন্নতিৰ কাৰণে প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাসমূহ এসংখ্য টেট টিচাৰে ইয়াতে কি কৰিছে নিজৰ স্বাৰ্থৰ কাৰণে আজি স্কুলত পাঠদানৰ সময়ত যিখিনি সময়ত আমি পাঠদান কৰাব লাগে সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া বাদ দি কিনে ইহঁতে আহি বজাৰত মহলদাৰী কৰাত ব্যস্ত। আজি দেখা পালোঁ আমি সাধাৰণ ৰাইজৰ প্ৰত্যক্ষ কৰিছোঁ। আজি মঙলবাৰ বজাৰত এই হাফিজুৰ ৰহমান নামৰ টিচাৰজনে বৰঝাৰ মধ্যচুবা নেকি স্কুলখনৰ নাম, বৰঝাৰ মধ্যচুবা স্কুলৰ প্ৰধান শিক্ষক, এখেতে নিজে প্ৰধান শিক্ষক, নিজে স্কুল এৰি কিনে আহি বজাৰৰ মহলদাৰীত ব্যস্ত। সেইখিনিত আমি সকলো ৰাইজে প্ৰত্যক্ষ কৰিছোঁ। গতিকে আমি অসম চৰকাৰ তথা আমাৰ শিক্ষা বিভাগক এইটোৱে অনুৰোধ জনাওঁ, এই সময়ছোৱাত যদি ইমান টকা পইচা খৰচ কৰি কিনে শিক্ষা বিভাগে উন্নতিৰ ক্ষেত্ৰত লাগি আছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কামনা কৰি আছে, উজ্জ্বল হ'ব লাগে, ডাঙৰ মানুহ হ'ব লাগে, সেই সময়ত একাংশ টিচাৰে নিজৰ স্বাৰ্থৰ কাৰণে পাঠদান এৰি কিনে আহি কিনে নিজৰ পইচাৰ লোভত ইয়াত পৰি কিনে মহলদাৰত লাগি আছে। আজি প্ৰায় বিগত 3 মাহ হ'ল দেখা পাই আছে, আমি কণ্টিনিউ প্ৰত্যেক মঙলবাৰে দেখা পাওঁ ইয়াত। আমি বজাৰত থাকোঁ, আমি বজাৰত কিনা বেচা কৰোঁ, হাফিজুৰ মাথক তাত দেখা পাওঁৱেই আমি। এইখিনিয়ে ক'ব লগা, আমাৰ চৰকাৰে যাতে কিবা পদক্ষেপ লয় আৰু এইখিনি ক'বলগীয়া। আগতো দেখা পাইছোঁ, যোৱা মঙলবাৰো দেখা পাইছোঁ, তাৰ আগতো দেখা পাইছোঁ। এখেতে প্ৰত্যেক মঙলবাৰে কণ্টিনিউ আছে। আজি প্ৰায় মোটামুটি 7 বজাৰ নে 8 বজাৰ কণ্টিনিউ লগ পাই আছোঁ আমি। তেখেতৰ বিদ্যালয়ৰ নাম বৰঝাৰ মধ্যচুবা প্ৰাথমিক বিদ্যালয়। তেনে যায়, হ'লেও আমি তাক নিজৰ এখন হেৰি আছে আৰোহণ একাডেমি বুলি এটা স্কুল খুলি আছে, সেই স্কুলতো তাক মোটামুটি 11টা বজাত 10টা বজাত কেতিয়াবা দেখা পোৱা যায় এখেতক সেইখিনি সময়ত। আজিতো ৰাতিপুৱা এখেতে 7টাৰ পৰাই আছে, 7টাৰ পৰাতো মোটামুটি 11টালৈকে ইয়াতে আছে, এইখিনি সময়ত ইয়াতে আছে। আজি তাৰমানে এই আমাৰ হাফিজুৰ যে এই বৰঝাৰ মধ্যচুবাৰ LP স্কুলৰ সহকাৰী শিক্ষক, তেওঁ তাৰমানে নিজে স্পৰ্টত আছে। তেওঁ কি কৈ আছে যে তাৰমানে আমাৰ বজাৰখন লাগে, সিহঁতৰ কি এগ্ৰিমেণ্ট আছে, হাইকোৰ্টৰ এগ্ৰিমেণ্ট বোলে সিহঁতৰ নাজানে। হাইকোৰ্ট মানে কি সিহঁতৰ নাজানে। পঞ্চায়তৰ প্ৰেচিডেণ্ট যে তাত বহি আছে, পঞ্চায়তৰ প্ৰেচিডেণ্টৰ গাত হাত দিছে এনেকৈ। হাত দিয়াৰ পিছত তেতিয়াতো আমাৰতো মানে ল'ৰাকেইটা কৈছে কি আপুনি কিয় হাত দিব তাত। সেই কথা কোৱাৰ পিছত সিহঁতক উত্তেজিত হ'ল। উত্তেজিত হোৱাৰ পিছত সিহঁতে তাৰমানে বহুত তাৰমানে বেয়া কমেণ্ট কৰি আছে আমাক। কমেণ্ট কৰাৰ পিছত আমি তাৰমানে ৰাইজে হেৰি কৰা নাই। তাৰপিছত এই পুলিচ আছে, পুলিচ বিভাগে ওপৰত উঠি গৈছে, বেঞ্চৰ ওপৰত উঠিছে। উঠাৰ পিছতো সিহঁতে মানা নাই। এই ছবিৰ বোলা কোৱা ল'ৰাটো দিলোঁ, তাৰপিছত এই বাহাদুৰ, এনেকুৱা বহুতকেইটা আছে, আমিনুল, তেনেকুৱা তাৰমানে আমি বোলে গুণ্ডা বাহিনী লৈ গৈছোঁ। গুণ্ডা বাহিনী লৈ বোলে তাৰমানে বজাৰখনক হেৰি ধ্বংস কৰিব গৈছোঁ। আৰু সিহঁতৰ মাটি মালিকৰে দম, তাৰমানে মাটি মালিকে যদি ভাড়া লৈ আছে তেতিয়া আমাক তাৰমানে কি হেৰি কৰে, সিহঁতে মাটি মালিকে ভাড়া লৈছে, তাৰপিছতো আমাক তাৰমানে বজাৰ সোমাব নিদিয়ে। অকল মাটি মালিকে বজাৰখন চলাব নেকি? সেইকাৰণে তাৰমানে আমাৰ পঞ্চায়তৰ পৰা বা হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে আমাৰ বজাৰখন শান্তিভাৱে চলাব লাগে। আমি শান্তিভাৱে আছোঁ। তাৰপিছত যিটো আমাৰ এই যে আব্দুল মজিদ ছাৰৰ যিটো বদনামটো দি আছে, তেওঁ কিন্তু কোনো স্পৰ্টত নাই, কোনো ফেক্টৰত নাই, কোনো ৰেকৰ্ডিঙত নাই। হেৰি বৰঝাৰ মধ্যচুবা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, তেওঁ মহলদাৰী কৰিব আজি স্পৰ্টত আহিছে। স্কুল বাদ দি তেওঁ নিজে আহিছে। আগে পিছে ৰেগুলাৰ আহে, প্ৰত্যেক বজাৰতে তাক পাব। যদি আপোনালোকে তাৰমানে চাব খোজে অহা বজাৰতো যদি তেনেকুৱা চিটুৱেশ্যন হয় তেওঁ আহিব। যায় নাযায় নাজানো, কিন্তু কণ্ডিশ্যন হ'ল সি বজাৰৰ সময়ত তাৰমানে 12টালৈকে থাকে, 8টাৰ পৰা 12টালৈকে থাকে তেওঁ। প্ৰত্যেক মঙলবাৰে থাকে। সেইটো আমি এতিয়া দৰং জিলা প্ৰশাসনক এইটোৱে জনাম যে শিক্ষা বিভাগৰ যদি তাৰমানে অৰাজনীতি চলি আছে তেতিয়া আমাৰ আৰু ক'বলগীয়া নাই। আৰু যদি ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে দৰং প্ৰশাসনে ল'ব লাগে, বাছ মোৰ এইখিনিয়ে কথা।